নমস্কাৰ। আমি ইতিমধ্যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব পাৰিছোঁ যে আমাৰ অসমৰ শিক্ষকসকলৰ বাবে এটি ছাৰ্ভিচ ৰুলৰ ড্ৰাফ্ট ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু এই ছাৰ্ভিচ ৰুলৰ ড্ৰাফ্ট কপি ইতিমধ্যে অসমত থকা শিক্ষকসকলৰ বিভিন্ন সংগঠনসমূহলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ মতামত এই সংক্ৰান্তত তেওঁলোকৰ মতামত কি সেয়া বিচৰা গৈছে। আৰু এই ড্ৰাফটত এটি ভাল খবৰ দিছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক যে শিক্ষকসকলৰ বাবে LP খাপৰ পৰা আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে শিক্ষকসকলৰ বাবে এই ড্ৰাফটত পদোন্নতি অৰ্থাৎ প্ৰমোচনৰ ব্যৱস্থা ৰখা গৈছে। আৰু এই ড্ৰাফটত প্ৰমোচনৰ কথা কি উল্লেখ কৰিছে সেইখিনি মই আজি ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি ছাৰ্ভিচ ৰুলটোত কি ক্ষেত্ৰত কোন কেটেগৰী বা কোন কেটেগৰীলৈ প্ৰমোচন দিছে গোটেইখিনি কথা চোৱাৰ আগতে শিক্ষকসকলক কেনেধৰণৰ কেটেগৰীত ভাগ কৰা হৈছে সেইখিনি আমি জানি ল'ব লাগিব। ইয়াত শিক্ষকসকলৰ ক্ষেত্ৰত হেড টিচাৰ বুলি ক'লে লোৱাৰ প্ৰাইমেৰী স্কুলৰ হেড টিচাৰজনক বুজোৱা গৈছে আৰু হেডমাষ্টাৰ বুলি ক'লে আপাৰ প্ৰাইমেৰী স্কুলৰ যি হেড থাকে তেখেতক বুজোৱা গৈছে আৰু ছিনিয়ৰ হেডমাষ্টাৰ বুলি এই ড্ৰাফটত বুজোৱা গৈছে সেইজন শিক্ষকক যোনজন হাই স্কুলৰ হেড অফ দ্য ইনষ্টিটিউশ্যন হ'ব, যোনখন হাই স্কুলত হায়েষ্ট ক্লাছটো ক্লাছ 10 হয়। আৰু প্ৰিন্সিপাল বুলি ক'লে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালগৰাকীক বুজোৱা গৈছে য'ত ক্লাছ 12 টো হায়েষ্ট হৈ থাকে। আৰু প্ৰাইমেৰী টিচাৰ বুলি সেইসকল টিচাৰক প্ৰাইমেৰী টিচাৰত ইনক্লুড কৰা হৈছে যিসকল টিচাৰে ক্লাছ 1 to 5ত পঢ়াব। আৰু এলিমেণ্টেৰী টিচাৰ হিচাপে সেইসকল টিচাৰক ইনক্লুড কৰা হৈছে যিসকলে ক্লাছ 6 to 8ত পঢ়াব। আৰু ছেকেণ্ডেৰী টিচাৰ বুলি সেইসকল টিচাৰক বুজা গৈছে যিসকলে ক্লাছ 6ৰ পৰা 12 বা ক্লাছ 9ৰ পৰা 12লৈকে পাঠদান কৰিব আৰু যিসকল মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব, আৰ্টছৰ গ্ৰেজুৱেটেই হওক বা ছায়েন্সৰ গ্ৰেজুৱেটেই হওক বা কমাৰ্চৰ গ্ৰেজুৱেট হওক, তেখেত গ্ৰেজুৱেট হ'ব, তেখেতে 6ৰ পৰা 12লৈকে বা ক্লাছ 9ৰ পৰা 12লৈকে পঢ়ালে তেখেতক ছেকেণ্ডেৰী টিচাৰ বুলি কোৱা হ'ব। আৰু হায়াৰ ছেকেণ্ডেৰী টিচাৰ বুলি সেইসকল টিচাৰক কোৱা হ'ব যিসকলে ক্লাছ 6ৰ পৰা 12লৈকে বা ক্লাছ 9ৰ পৰা 12লৈকে পঢ়াব কিন্তু তেওঁলোকৰ মিনিমাম কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট নহয়, তেওঁলোক পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব, PG হ'ব লাগিব আৰ্টছ ছায়েন্স বা কমাৰ্চত। এতিয়া আহোঁ আমি প্ৰমোচনৰ ক্ষেত্ৰত। টিচিং ষ্টাফ প্ৰমোচন ছেকেণ্ডেৰী লেভেলত 25% ভেকেণ্ট টিচিং পষ্টক PTR আৰু ছাবজেক্ট মতে ফিল আপ কৰা যাব। প্ৰমোচন দিব এক্সিষ্টিং টিচাৰ্ছ ইন এলিমেণ্টেৰী এণ্ড ছেকেণ্ডেৰী লেভেল হেভিং হায়াৰ কোৱালিফিকেশ্যন, যিসকলে ইতিমধ্যে এলিমেণ্টেৰী বা ছেকেণ্ডেৰী লেভেলত কাম কৰি আছে আৰু তেওঁলোকৰ হায়াৰ কোৱালিফিকেশ্যন যোনটো ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰয়োজন TET কাম ৰিক্ৰুইটমেণ্ট টেষ্ট ফৰ ছেকেণ্ডেৰী এলিজিবলক ছেকেণ্ডেৰী লেভেলৰ কাৰণে তেনেকুৱা থকাসকলক এলিমেণ্টেৰী বা ছেকেণ্ডেৰী লেভেলৰ টিচাৰৰ পৰা প্ৰমোচন দিয়া যাব 25%। আৰু প্ৰাইমেৰী টু এলিমেণ্টেৰীৰ ক্ষেত্ৰত 25% ভেকেণ্ট টিচিং PTR মতে দিয়া যাব প্ৰমোচন সেইসকল শিক্ষকৰ পৰা এক্সিষ্টিং টিচাৰৰ পৰা যিসকলৰ ৰিক্ৰুইটমেণ্ট আৰু মেৰিট শ্বেল বি ডিটাৰমাইণ্ড বাই দ্য ছেপাৰেট পাৰ্চেণ্টাইল অফ মাৰ্কছ অৰ টেক্স মাৰ্কছ secured by the existing teacher, তেওঁলোকক মেৰিট মতে প্ৰমোচন দিয়া যাব প্ৰাইমেৰীৰ পৰা এলিমেণ্টেৰী লেভেললৈ। আৰু যিসকল হেড অফ দ্য ইনষ্টিটিউশ্যন প্ৰমোচনৰ ক্ষেত্ৰত ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত 20% ভেকেঞ্চি ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত হ'ব আৰু 5% AES অফিচাৰৰ পৰা আছাম এডুকেশ্যনেল ছাৰ্ভিচ অফিচাৰৰ পৰা হ'ব অন প্ৰবেশ্যন মেক্সিমাম ফৰ 3 years আৰু 75% পোষ্ট শ্বেল বি ফিল আপ বেছড অন চিনিয়ৰিটি এণ্ড পাষ্ট পাৰফৰ্মেঞ্চ। অৰ্থাৎ 20% ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব, 5% AES অফিচাৰৰ পৰা হ'ব আৰু 75% চিনিয়ৰিটি আৰু পাষ্ট পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি পেলাই হেড অফ দ্য ইনষ্টিটিউশ্যন অৰ্থাৎ হেড টিচাৰ বা প্ৰিন্সিপাল নিযুক্তি হ'ব ছেকেণ্ডেৰী লেভেলত। আৰু এলিমেণ্টেৰী লেভেলত প্ৰমোচন হ'ব হেড অফ দ্য ইনষ্টিটিউশ্যনৰ দ্য পোষ্ট শ্বেল বি ফিল্ড হুৱেৰ 25% ভেকেঞ্চি শ্বেল বি ফিল্ড বাই দ্য ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত 25% হ'ব ডাইৰেক্টলি এপইণ্ট হ'ব আৰু 75% হ'ব চিনিয়ৰিটি আৰু পাষ্ট পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি। গতিকে এইখিনি কথা ইয়াত উল্লেখ আছিলে আমাৰ ছাৰ্ভিচ ৰুলত প্ৰমোচনৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত কিবা যদি পৰামৰ্শ শিক্ষক সংগঠনসমূহৰ পৰা আহে তেতিয়াহ'লে সেইসমূহ ইয়াত ইনক্লুড কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। ধন্যবাদ।